Hello guys, welcome to my YouTube channel. অৰুণোদয় ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো আৰু যেটা নতুন ভিডিও আপোনালোকলৈ আগবঢ়াব বিচাৰিছো। ভিডিওটো খুবেই গুৰুত্বপূৰ্ণ, যেটো আপোনালোকে ভিডিওটো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব, তেতিয়াহে বুজি পাব। বৰ্তমান প্ৰধানমন্ত্ৰী গৰাকীয়ে নতুনকৈ প্ৰধানমন্ত্ৰী আসনত বহিয়ে তেখেতে ভাৰতবাসী ৰাজ্যলৈ আৰু তথা অসমৰ ৰাজ্যলৈ আৰু কৃষকসকললৈ বিশেষকৈ নতুন কেইটামান আঁচনি আগবঢ়াই দিছে আৰু নতুন কেইটামান কথা কৈছে। মই সকলোখিনি আপোনালোকক ভিডিওটোত ষ্টেপ বাই ষ্টেপ দেখাই যাম। আপোনালোকে কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব, তেতিয়া কথাখিনি বুজি পাব। কেইখনমান আঁচনি দিছে আৰু সেইখিনি কৰিবলৈ তেওঁ আহ্বান জনাইছে আৰু ইয়াৰ বাবে আপোনালোক কৃষকসকল আৰু মানে অসমবাসী ৰাইজ খুবেই লাভালাভ হ'ব বুলি ভাবিছো। বা তেখেতে কৈছে, তেখেতে কি কৈছে আমি আহক চাই লওঁ আৰু স্কিমখনৰ বিষয়ে আমি জানি লওঁ। প্ৰিয় বন্ধুসকল, আপোনালোকে নিশ্চয় নটিছখন দেখা পাইছে যে প্ৰধানমন্ত্ৰীৰ আসনত বহি নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰথমতে কৃষকসকললৈ 17 নম্বৰ কিস্তি আগবঢ়ালে, যিটো আপোনালোকক দিয়াৰ কথা আছিলে যে 17 নম্বৰ কিস্তি আৰু আপোনালোকক কৈছিলে যে সোনকালে দিয়াৰ ব্যৱস্থা কৰিব আৰু এতিয়া আপোনালোকলৈ আগবঢ়াই দিছে। আৰু কেন্দ্ৰীয় চৰকাৰক তেখেতে ঘোষণা দিছে যে কেন্দ্ৰীয় চৰকাৰক খুব প্ৰথমেই যিটো 17 নম্বৰ কিস্তি কৃষকসকলে পাবলগীয়া আছে 2000 টকা, সেইটো দি শেষ কৰিবলৈ তেওঁ অনুৰোধ জনাইছে। আৰু কৈছে যে সকলো ধৰণৰ নথিপত্ৰ যেনেধৰণে আধাৰ চিডিং, KYC, যিসকলৰ লেণ্ড চিডিং এই সকলোখিনি ক্লিয়াৰ হৈ আছে, তেওঁলোকৰ ডাইৰেক্ট একাউণ্টত এই পইচাটো 2 দিনৰ ভিতৰত দিয়া হ'ব। মানে জুন মাহৰ ভিতৰতে আপোনালোকক এই পইচাটো দিয়া হ'ব বুলি তেওঁ ঘোষণা দিছে। আৰু তেখেতে অনুৰোধ জনাইছে যে যিসকল লোকে বৰ্তমানেও আধাৰ চিডিং, KYC আৰু লেণ্ড চিডিং কৰা নাই, তেওঁলোকক খুব সোনকালে তেওঁলোকৰ ওচৰৰ অৰুণোদয় কেন্দ্ৰ বা কৃষি বিষয়া কাৰ্যালয়লৈ গৈ এই কামখিনি সোনকালে কৰি ল'বলৈ কৈছে। তেতিয়াহে তেওঁলোকে এই যিটো PM কিষাণৰ যিটো 17 নম্বৰ কিস্তি হয়, এই কিস্তিটো পাব। তাৰ লগতে মই আপোনালোকক আৰু এখন নটিচ দেখাব বিচাৰিছোঁ। তো এইকেইটা খুব গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে। তো ইয়াতে চাওক, মই আৰু এখন দেখাইছোঁ। ইয়াতে চাওক, যেন এইখন হৈছে আপোনালোকে দেখা পাইছে যে দ্বিতীয়খন স্কিম হয়, যিটো মোদী চৰকাৰৰ দ্বিতীয়টো পদক্ষেপ হৈছে প্ৰতিজন কৃষকক 100 টকাৰ যিটো ইঞ্চুৰেঞ্চ, সেই ইঞ্চুৰেঞ্চটো কৰিবলৈ তেখেতে আহ্বান জনাইছে। যাৰ ফলত আপোনালোকৰ খেতি যদি কিবা কাৰণত বিনষ্ট হয়, বৰ্তমানটো খাৰিফ খেতি চলি আছে, তো আপোনালোকে নিশ্চয় জানিছে যে ইয়াৰ ওপৰত যদি আপোনালোকৰ কিবা লোকচান হয়, তেনেহ'লে ইঞ্চুৰেঞ্চ কোম্পানীয়ে 100 টকাৰ যদি ইঞ্চুৰেঞ্চটো কৰি থয়, তেতিয়াহ'লে প্ৰতি বছৰে আপোনালোকে 18,000 টকাকৈ লাভ কৰিব পাৰিব। যিটো আপোনালোকৰ ফচল উঠিব, সেই ফচলটোৰ যদি নষ্ট হয়, তাৰ বাবদ আপোনালোকক 18,000 টকা দিয়া হ'ব। আৰু তাৰ লগতে তেওঁ কৈছে যে যিখন কৃষি সা সঁজুলি যোজনা তেওঁলোকক কৃষকসকলক খুব কম পইচাত, মানে কম ৰেহাই মূল্যত কিছুমান বস্তু দিয়াৰ ব্যৱস্থা কৰিছে। যেনে ধৰক আপুনি ট্ৰেক্টৰ এপ্লাই কৰিব পাৰে, পানীৰ পাম্প, স্পেয়াৰ ইত্যাদি ৰেহাই মূল্যত আপুনি পাব। আৰু ইয়াৰ লগতে আপোনালোকক যিখিনি কৈছে যে যিখিনি সুৰক্ষিত ফচল নহয়, যে কেতিয়াবা পানী বা অন্য কিবা কাৰণত, দুৰ্যোগৰ কাৰণত যে যিখিনি খেতি নষ্ট হৈ যায়, সেইখিনিৰ বাবে মোদী চৰকাৰে প্ৰথমেই তেওঁ প্ৰধানমন্ত্ৰী আসনত বহিয়ে এই কামটো কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ লগতে মই আপোনালোকক 3 নম্বৰখন স্কিম দেখাই দিব বিচাৰিছোঁ, যাৰ এখন নটিচ দিছে। ইয়াত আপোনালোকে চাব, যিটো আপোনালোকে কিছুদিনৰ আগতে অনলাইন হৈছিলে যে 2024 চনৰ PM সূৰ্য ঘৰ, যিটো PM সূৰ্য ঘৰ চ'লাৰ আৰু অনলাইন হৈছিলে, তাৰ এখন চাৰ্টিফিকেট আহিছিলে। কিছুমানে হয়তো পাইছে, মোক বহুতে সুধিছিলে তেতিয়া যে চাৰ্টিফিকেটখন কেনেধৰণে পাম। তো আপোনালোকে অনলাইন কৰাৰ প্ৰচেছটো যদি আপোনালোকে নাজানে বা অনলাইন কৰাৰ প্ৰচেছটো যদি আপোনালোকে ক্লিয়াৰ হোৱা নাই, তেতিয়াহ'লে আপোনালোকে চাৰ্টিফিকেটখন লাভ নকৰিব আৰু আপোনালোকে চ'লাৰটো লাভ নকৰিব। এইটো হৈছে খুবেই ভাল প্ৰচেছ হয়। ইয়াতে তেখেতে কৈছে যে PM সূৰ্য ঘৰৰ চাৰ্টিফিকেট সকলোকে দিয়াৰ ব্যৱস্থা আৰু PM যিটো আপোনাৰ চ'লাৰ হয়, সেইটো সকলোৱে পাব লাগে। আৰু তেওঁ কৈছে যে এতিয়াৰ পৰা কোনো কাৰণত বিজুলীৰ কাৰণে মানুহে চিন্তা কৰিব নালাগে, কাৰণ ইয়াতে 1 কিলোৱাট, 2 কিলোৱাট আৰু অত্যাধিক 3 কিলোৱাট পৰ্যন্ত আপোনালোকক চ'লাৰ দিয়াৰ ব্যৱস্থা কৰিছে। আৰু কৈছে যে যিসকলে এই মুহূৰ্তেও সেই চ'লাৰৰ অনলাইনটো কৰা নাই, তেওঁলোকে তেওঁ ৱেবছাইটত গৈ খুব সোনকালে অনলাইনটো কৰি ল'বলৈ কৈছে আৰু ইয়াতে আপোনালোকে এপ্লাই কৰি পিনি এইখিনি পাব পাৰিব। কাৰণ যিহেতু এই বছৰৰ ভিতৰত, খুব কম সময়ৰ ভিতৰত আপোনালোকক যিটো PM সূৰ্য ঘৰৰ হয়, যিটো PM সূৰ্য ঘৰৰ চ'লাৰ হয়, সেইটো আপোনালোকক প্ৰদান কৰিব। তো গাইজ, এনেকুৱা ধৰণৰ নতুন তথ্যৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাষত থকা বেল